নগাঁৱৰ ইলাজ হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ বিল্ডিং কমপ্লেক্সত স্থাপিত এপ'লো হস্পিটেল ইনফৰমেশ্যন চেণ্টাৰত বিশেষ স্বাস্থ্য শিবিৰ। নগাঁও চহৰৰ পুৰণি ঢাকাইপতি আৰু বৰ্তমানৰ ৰূপকোঁৱৰ চকৰ BB ৰোডত অৱস্থিত এপ'লো ইনফৰমেশ্যন চেণ্টাৰৰ পৰিচালক নিৰ্মল বিশ্বাসে জনোৱা মতে শনিবাৰে অনুষ্ঠিত এই শিবিৰত চেন্নাইৰ পৰা অহা বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ নাগাশ্ৰী ইউ উপস্থিত থাকে। চিকিৎসকগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা প্ৰসংগত এইদৰে কয়। সাংবাদিকৰ সৈতে হোৱা কথা প্ৰসংগত চেণ্টাৰটিৰ পৰিচালক নিৰ্মল বিশ্বাসে এইদৰে কয়। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথ। आया है अपोलो इन्फॉर्मेशन सेंटर। नहीं, पहली बार नहीं, मैं कम से कम 3 साल से आ रही हूँ। 3 साल से आ रहे हैं। यहाँ कैसा लगा है? यहाँ पर मेरे पुराने पेशेंट्स हैं जो पोस्ट ऑप पेशेंट्स हैं जिनका मैंने ऑपरेशन करा हुआ है, वो फॉलोअप के लिए आते हैं। अदर न्यू पेशेंट्स आते हैं, अगर उनको कुछ प्रॉब्लम है जैसे कि एडवाइस लेने के लिए, ओपिनियन लेने के लिए, तो फिर वो वापस चेन्नई भी आते हैं। तो हम अगर उनको सर्जरी की ज़रूरत है या इनफर्टिलिटी का प्रॉब्लम्स है तो हम उनको डील करते हैं। यहाँ नौगांव में स्पेशल क्या क्या प्रोविजन है, आप लोग क्या फैसिलिटी दे है इंफॉर्मेशन सेंटर में? सेंटर में मतलब यहाँ क्या 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 चल रहा है इलाज? यहाँ पर इलाज मतलब कुछ नहीं होता है, लेकिन जो भी पेशेंट्स आते हैं गायनिक रिलेटेड इश्यूज़ के लिए, क्योंकि मैं एक ऑब्स्टेट्रिशियन एंड गायनिकोलॉजिस्ट हूँ, तो फर्टिलिटी इश्यूज़ हैं या फिर अगर प्रेगनेंसी रिलेटेड इश्यूज़ हैं या फिर गायनिक प्रॉब्लम्स जैसे कि एंडोमेट्रियोसिस, फाइब्रॉइड्स, जिनको फर्दर क्या मैनेजमेंट है वो सब हम बताते हैं। और अगर उनको ऑपरेशन की ज़रूरत है तो वी आस्क देम टू कम टू अपोलो चेन्नई। यहाँ खाली सजेशन देते हैं, सजेशन एंड मेडिसिन उनका एडवाइस दिया जाता है, पोस्ट ऑप पेशेंट्स का फॉलोअप होता है, और अगर पुराने जो मेडिकल मैनेजमेंट है जो वो पेशेंट्स भी आते हैं, नॉट ओनली पोस्ट ऑप सर्जिकल पेशेंट्स, और अगर कोई नए पेशेंट है जिनको ओपिनियंस लेना है वो पेशेंट्स आते हैं। नेक्स्ट कब आएंगे आप? एवरी 2 मंथ्स हम आते हैं कैंप के लिए। मैं इनचार्ज और मैं ইয়াৰ পৰা যিবিলাক মানুহ তাতে পঠাই আছোঁ প্ৰপাৰ্টি ডিপাৰ্টমেণ্টত, আৰু কেতিয়াবা কিবা দুখীয়া মানুহ হ'লে দিগদাৰী ফোন কৰি কিবা এটা কমায়ো দি আছোঁ। আৰু মানুহখিনি ইয়াত কিছুমান মানুহ আছে চেন্নাইত যাব নোৱাৰে, সেইখিনি মানুহ মই ইয়াতে ট্ৰিটমেণ্ট দিয়াই আছোঁ আৰু কম খৰচতে দি আছোঁ। আৰু কেতিয়াবা দৰকাৰ পৰিলে যদি একদমেই হেৰি হয় তেতিয়া আকৌ মই মেনেজমেণ্টক কৈ পেলাই কিবা এটা কৰি দিওঁ। তেতিয়া ইয়াত আপুনি কি কি সুবিধা আগবঢ়াইছে এতিয়া? ইয়াতে ডক্টৰ চব স্পেচিয়েলিষ্ট মই আনি আছোঁ, আৰু কিছুমান যন্ত্ৰ পাতিও ধৰক স্কেন, PFT মেচিন, সেইবিলাক বহুত দামী, এইবিলাক চেন্নাইৰ পৰা মই আনি আধা দামত ইয়াতে চব কৰাই আছোঁ। ইয়াতে আপুনি পৰীক্ষাখিনি ইয়াতে কৰাব? পৰীক্ষাখিনি ইয়াত কৰাই আছোঁ, যেনেকৈ লিভাৰৰ কাৰণে ফাইব্ৰ স্কেন কৰাই আছোঁ, PFT টো লাংছৰ কাৰণে কৰাই আছোঁ, এইবিলাক চব চেন্নাইৰ পৰা আহি আছে মেচিন, এইবিলাক আধা দামত কৰাই আছোঁ। আৰু ৰিপৰ্টটো ইয়াতে দিয়ে নে তেওঁলোকে তাৰ পৰা? লগে লগে ইয়াতে দিব। নহয়, তাৰ পৰা যিসকল ডায়েগনচিছ কৰে তেওঁলোকে ইয়াতে লগে লগে হয়, এইটো ইয়াৰ পৰাই দিয়ে। যিটো নেকি চাৰ্জিকেল সেইটো তাতে আমি ডক্টৰে হেৰি কৰি দিয়ে, আৰু যিটো মেডিকেল সেইটো মেডিকেল ট্ৰিটমেণ্ট দি পেলাই ইয়াতে ভাল হৈ যায়। जो पेशेंट्स हम देखते हैं, अगर हम उनको कुछ ब्लड टेस्ट या फिर इन्वेस्टिगेशंस देते हैं तो वो अगर 1-2 दिन लगता है तो उसके बाद वो सर से कांटेक्ट करते हैं और सर मुझसे कांटेक्ट करते हैं, फिर मैं ओपिनियन देती हूँ। ইয়াৰ বাহিৰেও আপুনি কিছুমান গ্ৰাম্য অঞ্চলত গৈ কিবা কেম্প চেম্প কৰাৰ গ্ৰাম্য অঞ্চলত মাজে মাজে যাওঁ, কেম্প কৰোঁ মই। তেতিয়া তাৰপৰা দুখীয়া মানুহবিলাকক আমাৰ হেৰি দিওঁ, আমাৰতো যোনটো জিআৰ জেনেৰেল অফিচ আছে, গৈ তাৰ পৰা এইটো যেনেকৈ দিয়ে তেনেকৈ কৰি থাকোঁ। আৰু ইয়াত আপোনালোকৰ অনলাইন পেচেণ্টে নাম ভৰ্তি কৰাৰ কিবা ব্যৱস্থা আছে নেকি? অনলাইন ফেচিলিটি ইয়াৰ আগবঢ়াইছে নেকি? অনলাইন ফেচিলিটি মানে অনলাইনতো মোক ফোন কৰিলে হৈ যায়গৈ, আৰু ফোন নম্বৰত ফোন কৰিলে হৈ যায়গৈ, মই হেৰি কৰি দিওঁ। আৰু কেতিয়াবা কিছুমান মানুহ আছে খুব দুখীয়া, পইচা নাই, সেইটো মই ফ্ৰী দি দিওঁ ইয়াতে কনচাল্টেশ্যন। ফ্ৰী কনচাল্টেশ্যনো আছে ইয়াতে দুখীয়া মানুহৰ কাৰণে। ডায়েগনচিছ কৰিলে কিন্তু পইচাটো দিব লাগিব। ডায়েগনচিছটো মই সেইটো আমাৰ ডক্টৰবিলাকে তাহাঁতক ফ্ৰী কৰি দিয়ে। তেতিয়া ফ্ৰী মানে কি, যাৰ কোনো নাই তাহাঁততো কিবা কৰিবই লাগিব। তেতিয়া দেখি আছোঁ তাৰ মানে এলিজিবল ফৰ ট্ৰিটমেণ্ট, তেতিয়া অপিনিয়ন আৰু ইনভেষ্টিগেশ্যন আমি ফ্ৰী কৰি দিওঁ তেতিয়া। ঠিক আছে, থেংক ইউ।